हेलो स्टूडेंट्स तो সময়বোৰ বৰ সোনকালে পাৰ হৈ গৈ আছে তোমালোকে নোটিস কৰিছা নে নাই নাজানো তো 2025 চনটো আৰম্ভ হৈছিল হে তো এটা চাওতে জুন মাহ আহি গল গৈ মানে আধা বছৰ অলমোস্ট শেষে হৈ গল গৈ আৰু এটা তোমালোকে যদি হিসাব কৰা তেনেহলে জুনৰ পৰা যদি হিসাব কৰা 7 মাহ আছে 2025 চনত আৰু 2026 চনত তোমালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো পাবা আৰু তাৰে ভিতৰত ফেব্ৰুৱাৰী মাহত তোমালোকৰ এক্সাম হ'ব তো কবলৈ গলে 8 মাহ আছে আমাৰ হাতত সময় খুবেই কম আছে আৰু এটা তোমালোকে কনফিউজ হৈ আছা যে কি কৰিম কি নকৰিম তো তেনেকুৱা নিচিনা চিন্তা তোমালোকৰ মনত আহি আছে তো আৰু চিন্তা নকৰিবা কাৰণ আজি এই ভিডিওটোত আমি তোমালোকক একদম গাইড দিবলৈ গৈ আছো যে কেনেকৈ তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'বা তো মজা ভিডিও হ'বলৈ গৈ আছে তো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট আছে যিসকলে ভাল ৰিজাল্ট কৰিব বিচাৰিছা আৰু তোমালোকে আমাক সাপোৰ্ট কৰিব বিচাৰিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা কাৰণ এনেকুৱা নিচিনা কন্টেন্ট অসমৰ লেভেলত আনিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে CBSE টো ঢেৰ চেনেল আছে কিন্তু আমাৰ সেৱা বৰ্ডৰ কাৰণে চেনেল বহুত কম আছে তো তোমালোকে সাপোৰ্ট কৰিবা যাতে আমি আগলৈও এনেকুৱা নিচিনা ভিডিও আনি থাকিব পাৰো তো আহা ভিডিওটো আৰম্ভ কৰো তো প্ৰথমে আমি ডিসকাস কৰিম যে কি এনেকুৱা কাম আছে যোনটো তোমালোকে নকৰিবা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা কাৰণ সব বহুত মানুহে ভাবে যে আমি বহুত কিবা কিবি কৰিব লাগিব ভাল ৰিজাল্ট কৰিবৰ কাৰণে কিন্তু কিছুমান এনেকুৱা কাম আছে যোনটো তোমালোকে যদি কৰা বাদ দিয়া তেনেহলে ৰিজাল্টটো এনেই ভাল হৈ যাবগৈ কাৰণ সেইবিলাক কামৰ কাৰণে তোমালোকৰ ৰিজাল্টত কিন্তু বেয়া এফেক্ট পৰে তো এটা ডাঙৰ মিস্টেক হৈছে বহুত ষ্টুডেন্টে ভাবি আছে যে বহুত সময় আছে 8 মাহ আছে সিলেবাস কভাৰ হৈ যাব একো নাই কাৰণ কিছুমানে কমেন্ট কৰাও দেখা যায় যে একো নাই আমি লাষ্টৰ 2-3 মাহত পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰিম তো হয় তুমি লাষ্টৰ 2-3 মাহ পঢ়ি ভালকৈ পাস হৈ যাব পাৰিবা কিন্তু এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিবা 70% 80% 90% তো হেতু তোমালোকৰ কাৰণে বহুত টান হৈ যাব তো টিভিটো তোমালোকে কিছুমান ষ্টুডেন্টে দেখা পোৱা মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিওতে ষ্টেণ্ড যে কৰে সিহঁতে তো সিহঁতে কেতিয়াও এনেকুৱা নকয় যে আমি লাষ্টৰ কিদিন পঢ়ি ভাল নম্বৰ পাইছিলো সিহঁতে প্ৰথমৰ পৰাই ভালকৈ পঢ়ি যায় আৰু যেহেতু তোমাৰ হাতত এটা সময় আছে আৰু বস্তুখিনি বুজিও পাইছা তুমি তো তুমি ইতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু সেকেন্ড কথাটো হৈছে এভয়েড লাষ্ট মোমেন্ট সিলেবাস ৰাছ তো বহুত ষ্টুডেন্টে কি কৰে একদম লাষ্ট মোমেন্টলৈ বস্তুখিনি জমাই যায় থাকে আৰু শেষত বহুত ডাঙৰ সিলেবাস হৈ যায় সিহঁতে কভাৰে কৰিব নোৱাৰে আৰু তেনেকুৱা কিয় হয় গম পাছানে ম্যাক্সিমাম ষ্টুডেন্টছে সিলেবাস কমপ্লিট কৰিব নোৱাৰে 100% সিহঁতে এই কাৰণে কমপ্লিট কৰিব নোৱাৰে কাৰণ সিহঁতে স্কুলৰ ভৰসা ধৰি থাকে ভাবে যে স্কুলত টাইমে কৰাই যাব আমি কৰি যাই থাকিম তো তেনেকুৱাকৈ নহয় তেনেকুৱাকৈ তোমালোকে বহুত বেয়াকৈ ফাঁচিবা যদি অকল স্কুলৰ ওপৰত ডিপেন্ড হৈ আছা তেনেহলে কিন্তু প্ৰবলেম হ'ব লগতে তোমালোকে কোচিংও কৰা তো কোচিংৰ ওপৰতো ডিপেন্ড হৈ থাকা বাৰু তো তাতো ইমানটা প্ৰবলেম নাই কিন্তু কেতিয়াবা কি হয় কোচিংৰ বহুত দেৰি হৈ যায়গৈ আমি সিলেবাসখন যিমান সোনকালে পাৰো সিমান সোনকালে শেষ কৰিব লাগিব স্কুলত সিলেবাস শেষ কৰালৈ ম্যাক্সিমাম স্কুলত তোমালোকৰ জানুৱাৰী মাহ পাই যাব আৰু কিছুমান স্কুলেটো কমপ্লিটও কৰাই নিদিয়ে তো এটা ৰিয়েলিটি হয় মই এতিয়া তোমালোকক কৈ দিছো তো তোমালোকে ইন্ডিপেন্ডেন্ট হৈ ইতিয়াৰ পৰা ভালকৈ পঢ়ি যাব লাগিব তো মেট্ৰিক পৰীক্ষাটো এটা ম্যাৰাথনৰ দৰে তুমি যিমান সোনকালে ষ্টাৰ্ট কৰিবা সিমান এডভান্টেজ পাবা যোনে দেৰিকৈ ষ্টাৰ্ট কৰিব তাৰ কিন্তু জিকা চান্স কমি যাব তো এটা আমি হিছো সেকেন্ড নম্বৰ পইণ্টলৈ হেতু হৈছে ডু নট অনলি ফোকাস অন ইজি সাবজেক্ট বহুত ষ্টুডেন্টে কি কৰে সিহঁতে যোনখন সাবজেক্ট ইজি পায় সেইখনকে বাৰে পঢ়ি থাকে কোনোবাই হয়তো আসামিজ ইজি পাব পাৰে সি আসামিজে বাৰে পঢ়ি থাকে কোনোবাই হয়তো ইলেক্টিভ সাবজেক্টখন তাৰ ইজি পাব পাৰে সেইখনকে সি বাৰে পঢ়ি থাকে কিন্তু যোনকেইখন সাবজেক্ট তুমি আসলতে টান পোৱা সেইখিনি ইগনোৰ কৰি নিদিবা বহুত ষ্টুডেন্টে মেথছ টান পায় তো সিহঁতে মেথছখনে ভালকৈ নপঢ়ে আৰু শেষলৈ সেইখনে ডাঙৰ প্ৰবলেম হৈ যায়গৈ আৰু চোৱা তুমি যোনটো সাবজেক্ট বেছিকৈ এভয়েড কৰি থাকিবা পিছত তোমাৰ কিন্তু পাৰ্চেন্টেজটো সেই সাবজেক্টটোৱে কমাই দিব তো সেইটো এটা ডাঙৰ ট্ৰুথ হয় ৰিয়েলিটি হয় তো বহুত ষ্টুডেন্টছৰ কি হয় সিহঁতে গোটেইবিলাক সাবজেক্টতে লেটাৰ পাই যায় কিন্তু এখন সাবজেক্ট বেয়া হোৱাৰ কাৰণে সিহঁতৰ পাৰ্চেন্টেজটো কমি যায়গৈ আৰু এক্সপেক্ট কৰা পাৰ্চেন্টেজতকৈ বহুত কম পাৰ্চেন্টেজ পায় তো সেইটো কাৰণে সেই কথাটো তোমালোকে মন কৰিবা তো এতিয়া আহিছো আমাৰ 3 নম্বৰ পইণ্টলৈ সেইটো হৈছে এভয়েড মোবাইল ডিস্ট্ৰাকশন তো এটা তোমালোকে হয়তো বহুত এনেকুৱা আছে যোনে এতিয়াও গেমছ খেলি আছা বা ইনষ্টাগ্ৰাম আদিত টাইম পাস কৰি আছা ৰিলছ স্ক্ৰল কৰোতে বহুত সময় তোমালোকৰ গুচি যায়গৈ তো হেতু তোমালোকে লাহে মিনিমাইজ কৰিব লাগিব তো মই কোৱা নাই ডাইৰেক্ট তোমালোকে এভয়েড কৰি দিবা একদম কেনসেল কৰি দিবা তেনেকুৱা নহয় কিন্তু ডেইলি তোমালোকে টাইমটো অকমান কমাই যাব লাগিব তেতিয়াহে পিছত তোমালোকে এভয়েড কৰিব পাৰিবা নহলে কিন্তু বহুতখিনি টাইম এটো তোমালোকৰ কনজিউম কৰি দিব আৰু সেকেন্ড কথাটো হৈছে তোমালোকে নেগেটিভ মানুহৰ পৰা দূৰত থাকিবা তো বহুত এনেকুৱা লৰাছলি আছে যোনে তোমালোকক নেগেটিভ ইনফ্লুয়েন্স দিব তুমি যদি কোৱা যে মই এটো চেপ্টাৰ পঢ়িছো সি কব যে বহুত পঢ়ি আছা তুমি বহুত চুকা হৈ গৈ আছা তেনেকুৱা নিচিনা কথা কব তো তেনেকুৱা নিচিনা কৰিলে তোমালোকৰ কিন্তু এটা বেয়া ইম্পেক্ট পৰিব তুমি নিজেও ভাল হ'ব নোৱাৰিবা আৰু সি তোমাক ভাল হ'বও নিদিব কাৰণ আজিকালি লৰাছলি এনেকুৱা হৈ গৈছে তো সিহঁতেটো নিজেটো ট্ৰাই নকৰিব কিন্তু কোনোবাই যদি ভালকৈ ট্ৰাই কৰিব চেষ্টা কৰে তেনেহলে তাকো তলত আনা চেষ্টা কৰে তো হেতু কাৰণে তুমি নকবা যে তোমাৰ প্ৰিপাৰেচন কিমান হৈছে কিমান নাই হোৱা সেইখিনি ওপেনলি নকবা আৰু নেগেটিভ মানুহৰ পৰা যিমান পাৰা দূৰত থাকিবা আৰু কোনোবা যদি এনেকুৱা আছে যাৰ কোনো ফ্ৰেণ্ডছে নাই ফ্ৰেণ্ড আছে যদিও সব নেগেটিভ মানুহ আছে তেতিয়াও চিন্তা নকৰিবা আমি আছো তোমালোকৰ লগত আমি একদম প্ৰথমৰ পৰা শেষলৈ তোমালোকক এজ এ ফ্ৰেণ্ড সহায় কৰি যাম not only teacher but as a friend মই যিমান পাৰো তোমালোকক সহায় কৰি যাম তো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আমাৰ লগত জড়িত হৈ থাকিবা তো হৈ গল যি কৰিব নালাগে আমি ডিসকাস কৰিলো এটা আমি ডিসকাস কৰিম যে কি এনেকুৱা কাম আছে যোনটো আমি কৰিব লাগিব যাতে আমাৰ প্ৰিপাৰেচনটো আৰু ভাল হয়
তো প্ৰথম কামটো হৈছে তোমালোকে ৰিভিজন দিব লাগিব ষ্টাৰ্ট ৰিভিজন নাও তোমালোকে যিবিলাক চেপ্টাৰ পঢ়া সেইখিনি তোমালোকে ৰিভাইজো কৰিব লাগিব বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে চেপ্টাৰবোৰ এফালৰ পৰা পঢ়ি গৈ আছে কিন্তু ৰিভাইজ কৰা নাই সি ভাবিছে যে প্ৰথম সিলেবাসখন কমপ্লিট হৈ যাব তাৰ পিছত মই ৰিভিজন দিম মেট্ৰিক পৰীক্ষাৰ 1-2 মাহৰ আগত তো তেনেহলে কিন্তু তোমালোকৰ বিপদ হ'ব তোমালোকে এতিয়াৰ পৰাই ৰিভিজন দি যাব লাগিব তো এজন টপাৰ আৰু এজন এভাৰেজ ষ্টুডেণ্টৰ মাজত এটাই ডিফাৰেন্স থাকে টপাৰ ষ্টুডেণ্টে সদায় ৰিভিজন কৰি যাই থাকে আৰু যোনজন এভাৰেজ ষ্টুডেণ্ট সি অকল পঢ়ি যাই থাকে সি ৰিভিজন নিদিয়ে ৰিভিজন সি একদম এক্সামৰ আগত দিয়ে যাৰ ফলত সি এক্সামত এনসাৰবিলাক ভালকৈ লিখি থৈ আহিব নোৱাৰে আৰু মাৰ্কছ কম পায় তো এটা হৈছে আমাৰ 2 নম্বৰ পইণ্টলৈ সেইটো হৈছে ক্লিয়াৰ অল ডাউট তোমালোকে যেতিয়া চেপ্টাৰ এটা পঢ়িবা বা স্কুলত যেতিয়া পঢ়াব তেতিয়া তোমালোকৰ মনত বিভিন্ন ধৰণৰ ডাউট আহিব তো সেইখিনি তোমালোকে নিজৰ টিচাৰক সুধিব লাগিব তো বহুত ষ্টুডেণ্টে টিচাৰছক ডাউট সুধিবৰ কাৰণে ভয় খায় তো সো এজন ভাল টিচাৰে কেতিয়াও তোমাক বেয়া নাপায় যদি তোমালোকে ডাউট সুধা উল্টাই তোমাক ভালহে পাব আৰু বেছি এটেনশ্যন দিব তো তুমি কিন্তু টিচাৰক ডাউট সুধিব লাগিব আৰু ডাউট কিন্তু সেই উল্টা পুল্টা ডাউট নহয় সেই চেপ্টাৰটো ৰিলেটেড হ'ব লাগিব তো তুমি যদি কিবা বুজি পোৱা নাই তেনেহলে ডাইৰেক্টলি টিচাৰক সুধিবা তো ভয় নাখাবা তো তোমালোকে সুধিব পাৰা আৰু আজি এই ভিডিওটো যদি কিবা ডাউট বা কনফিউজন আছে মোক কমেন্ট বক্সত সুধিবা মই কেতিয়াও বেয়া নাপাওঁ যদি তোমালোকে নিজৰ ডাউটছখিনি সুধা তো ক্লাছ 10 ৰ ইংলিছৰ লেকচাৰ মই ইউটিউবত দি থৈ দিছো তাতো যিসকলে ডাউট সুধিছা মই তোমালোকক উত্তৰ দিবই চেষ্টা কৰিছো আৰু ডাউট সুধিলে আমি বেয়া নাপাওঁ আমি তোমালোকক ভালহে পাওঁ তো এতিয়া আমি আহিছো আমাৰ 3 নম্বৰ পইণ্টলৈ সেইটো হৈছে তোমালোকে নিজকে টেষ্ট ল'ব লাগিব তো ইয়াত কি কৈছে সলভ এটলিষ্ট 1 টেষ্ট এভৰি সানডে তো চোৱা তোমালোকে পঢ়াটো পঢ়ি আছা কিন্তু কিমান বুজি পাইছা সেইটো টেষ্ট ল'লেহে গম পাবা তো এটা বস্তু তোমালোকে নোটিস কৰিছা নে নাই নাজানো কিন্তু মই সেইটো ভালকৈ নোটিস কৰিছো সেইটো হৈছে এখন স্কুল আছে জোৰহাটত য'ৰ পৰা এবাৰ ষ্টেণ্ড কৰিছে আৰু এবাৰ নহয় আগতেও বহুতবাৰ ষ্টেণ্ড কৰিছে আৰু যেতিয়া নিউজ চেনেলবিলাকে সুধিছিল তেতিয়া সিহঁতে কৈছিল যে টেষ্ট লোৱা এটা মেইন ৰিজন হয় ইয়াৰ পিছত কাৰণ টেষ্ট সিহঁতে বাৰে বাৰে লৈ থাকে যাৰ ফলত ষ্টুডেণ্টবিলাকে ভালকৈ প্ৰিপেয়াৰ হৈ যায়গৈ শেষলৈ তো টেষ্ট ল'লেহে আমি নিজকে গম পাম যে আমি ক'ত ক'ত পিছুৱাই আছো আমাৰ উইকনেছ কি হয় আৰু আমাৰ ষ্ট্ৰেংথ কি হয় তো সেইটো কাৰণে আমাৰ যোনটো এবাৰ পেইড বেটছ হয় তো তাতো মই কিন্তু টেষ্ট লৈ থকা হৈছোঁ তো এইটো সানডে টেষ্ট এটা হৈছিলে ইয়াত তোমালোকে চাব পৰা কুৱেশ্যন পেপাৰখন তো বহুত ইনচাইট কুৱেশ্যনো দিছিলোঁ মই তো সেইটো কাৰণে মই কওঁ তোমালোকে টেষ্ট লৈ থাকিবা নিজকে আৰু বহুতে সুধি আছিলা যে ছাৰ আপুনি টিউশ্যন কৰাই নেকি তো তোমালোকে আমাৰ টিউশ্যনৰ বেটছটোত জইন হ'ব পৰা মানে অনলাইনে হয় তাত তোমালোকে ভিডিঅ' লেকচাৰ পাই থাকিবা তো ইয়াতে মই এটা বুজাই দিছোঁ সৰুকৈ চোৱা তো তোমালোকৰ চেপ্টাৰ কি আহিব ইউনিট টেষ্টত এই লেটাৰ টু গড নেলছন মাণ্ডেলা এই টাইগাৰ ইন দ্য জু আমাণ্ডা লেটাৰ ৰাইটিং তো এই গোটেইখিনিৰে লেকচাৰ মই দি থৈ দিছোঁ তাৰপিছত কুৱেশ্যন এনচাৰ চেপ্টাৰখিনিৰ তাৰপিছত MCQ আৰু PDF এই গোটেইখিনিৰে মই দি থৈ দিছোঁ তো তোমালোকে আমাৰ এই ইউনিট টেষ্ট পেকটো জইন হ'ব পৰা 149 ৰুপিছতে তো ইয়াত যোনটো নাম্বাৰ শ্ব' হৈ আছে 600359 তো তাত তোমালোকে মেছেজ দিব পাৰা হোৱাটছএপত মেছেজ দিবা যদি জইন হ'ব বিচাৰিছা তাৰোপৰি গ্ৰামাৰ টেন্স আৰু ডিটাৰমিনাৰ্ছ সেইটো মই ভালকৈ এতিয়ালৈ চোৱা নাই বাৰু তো সেইখিনি মই প্ৰেক্টিছ ছিট দি দিম তো এইটো এটা পেক হয় তোমালোকে জইন হ'ব পাৰা কাৰণ বহুতে সুধি থকা যে ইংলিছৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম আৰু সিহঁতে কিবা কোৰ্ছত জইন হ'বও বিচাৰা তো যদি বিচাৰিছা তেনেহ'লে আমাৰ ইংলিছৰ কোৰ্ছটো তোমালোকে জইন হ'ব পাৰা আৰু মই নিজে পাৰ্চনেলি তোমালোকক সহায় কৰি যাম তো ইয়াতে চাব পৰা 499 ৰুপিছ হয় যদি গোটেই বছৰটোৰ কাৰণে তুমি ল'ব বিচাৰিছা কিন্তু আজি এই ভিডিঅ'টো যিহেতু তোমালোকে চাই আছা আৰু বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছা তো ছাবস্ক্ৰাইবাৰ সকলৰ বাবে অকল 449 ৰুপিছ হয় তো তোমালোকে স্ক্ৰীনশ্বটটো পঠাই দিবা এখন আৰু সেই নাম্বাৰটোত মেছেজ দিবা যদি জইন হ'ব বিচাৰিছা মই তোমালোকক ৰেছপন্ড দিম তো হোৱাটছএপ নাম্বাৰটোত মেছেজ দিলে হ'ল যদি জইন হ'ব বিচাৰিছা তো আহা এতিয়া আমি কণ্টিনিউ কৰোঁ ভিডিঅ'টো তো নিজকে তোমালোকে টেষ্ট ল'বা এনেকুৱা নহয় যে মোৰ তাত জইন হ'লে টেষ্ট ল'ব পাৰিবা তোমালোকে নিজকে নিজে টেষ্ট ল'ব পাৰা তোমালোকে কি কৰিবা পুৰণা পেপাৰবিলাক লৈ আনিবা প্ৰেক্টিছ কৰিবা আৰু এতিয়া ইউনিট টেষ্ট এক্সাম আহিব তো মই মোৰ চেনেলত যিমান পাৰোঁ গোটেইবিলাক জেগাৰে মই পেপাৰবিলাক আপলোড কৰিব চেষ্টা কৰিম ভিডিঅ'ত তো তোমালোকে পাই থাকিবা তো যিসকলে ভাবিছা যে আমি বেটছ ল'ব নোৱাৰোঁ তো তোমালোকেও পাই যাবা কাৰণ ইউটিউবত মই দিমেই অলৰেডি আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পাবৰ কাৰণে তো এতিয়া আমি আহিছোঁ আমাৰ 4 নম্বৰ পইণ্টটো লৈ সেইটো কিন্তু বহুত ডাঙৰ পইণ্ট হয় কাৰণ এইবছৰ বহুত ষ্টুডেণ্টছে ফেইল কৰিছে আৰু ফেইল কৰা এটা ডাঙৰ কাৰণ হৈছে সিহঁতে থিয়ৰিত কম নম্বৰ পাইছে থিয়ৰিত কম নম্বৰ এই কাৰণে পায় কাৰণ সিহঁতে ৰাইটিং প্ৰেক্টিছটো বেছিকৈ নকৰে তো লিখাৰ প্ৰেক্টিছটো কৰিব লাগিব এনেকুৱা নহয় যে তুমি কিতাপখন লৈছা সন্মুখত মুখস্থ কৰিছা তাৰপিছত নোচোৱাকৈ মাতিছা আৰু পঢ়া হৈ গ'ল বুলি ভাবিছা তুমি লিখি লিখি প্ৰেক্টিছ কৰিব লাগিব আৰু এতিয়া এনেকুৱাও নহয় যে একদম ডিচেম্বৰ জানুৱাৰী মাহ চলি আছে এতিয়াতো তোমালোকৰ জুন মাহ চলি আছে কিছুমানে হয়তো 2-3 মাহ পিছতো চাব পাৰা কিন্তু তেতিয়াও তোমালোকে ৰাইটিং প্ৰেক্টিছটো কৰিব লাগিব লিখাত ফ'কাছ কৰিবা লিখাটো যদি ভাল হয় তেতিয়াহে তোমালোকে ভালকৈ নম্বৰ উঠাব পাৰিবা তো আজি এই ভিডিঅ'টো তোমালোকে যিমান পাৰা মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টসকলক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও ভালকৈ প্ৰিপেৰেশ্যন কৰি যাব পাৰে তাৰোপৰি এটা ভাল খবৰ আছে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'ব পাৰা যিসকলে এতিয়ালৈ জইন হোৱা নাই কাৰণ এতিয়া 8000তকৈ অধিক ষ্টুডেণ্টছ হৈ গৈছেগৈ তো সেইটো অসমৰ ভিতৰত সবতছে ডাঙৰ হোৱাটছএপ চেনেল হয় য'ত ক্লাছ 10ৰ ষ্টুডেণ্টবিলাক আছে তো সেইটো কাৰণে তোমালোকে জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে জইন হ'ব পাৰিবা সেইটো একদম 100% ফ্ৰী হয় আৰু তাত আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো ফ'ল' কৰিব পাৰা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যেতিয়াই ভিডিঅ' দিম তোমালোকে গম পাই যাবা আৰু অকল ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকে আমি দি যাম সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা